Hello student, today we are going to discuss about area between two curves. দুটা কাৰ্ভছৰ মাজৰ যেটো কমন এৰিয়া থাকে কমন এৰিয়াটো আমি উলিয়াবলৈ কেনেকৈ উলিয়াম হেতু আমি আজি পঢ়িম ডিসকাস কৰিম হেতুৰ ওপৰত suppose এইটো this is y equal to fx and this is y equal to gx curve from x equal to a to x equal to b. এতিয়া y equal to fx আৰু y equal to gx এই দুডাল কাৰ্ভৰ মাজৰ যেটো কমন এৰিয়া আছে এইখিনি কমন এৰিয়াখিনি আমি কেনেকৈ উলিয়াম হেতু আমি আজি ডিসকাস কৰিম এতিয়া আমি যদি চাও ইয়াতে এটো y equal to fx curves এটো y equal to fx and এটো হল আমাৰ y equal to gx curve এতিয়া আমাক লাগে এইখিনি এৰিয়া আমি যদি এই গুটেইখিনি এৰিয়া উলিয়াই লৈ এই গুটেইখিনি এৰিয়া উলিয়ালে এই এৰিয়াখিনি আমি মাইনাস কৰো তেতিয়া হলে কি পাই যাম আমি এইখিনি শেডেড এৰিয়াখিনি আমি পাই যাম গতিকে তাৰ কাৰণে আমি কি কৰিম আমি এডাল ভাৰ্টিকেল স্ট্ৰিপ ড্ৰ কৰিম এনেকে আগৰ নিচিনাকৈ আমি এডাল কি কৰিম ভাৰ্টিকেল স্ট্ৰিপ ড্ৰ কৰিম যেটো কি হ'ব খিনি dx হ'ব যেটো ব্ৰেড over dx হ'ব dx হলে আমি যদি লিয়াও area required area প্ৰথমতে এই গুটেইখিনি y equal to fx আন্ডাৰত থকা যিখিনি এৰিয়া আছে suppose ধৰা এইখিনি এৰিয়া এই গুটেইখিনি এৰিয়া কি হ'ব আমি যদি এটা নামকৰণ কৰিলে p q r s t কলো আৰু p q u s t তেতিয়া কি হ'ব এ p q r s t minus এটো কি হ'ব p q u s t এই গুটেইখিনি এৰিয়া মাইনাস এইখিনি এৰিয়া p q s t তেতিয়া কি পাই যাম শেডেড এৰিয়াখিনি পাই যাম সো তাৰ মানে এইটো হ'ব এই গুটেইখিনি এৰিয়া ইয়াতে যদি আমি এডাল ভাৰ্টিকেল স্ট্ৰিপ ড্ৰ কৰো তেতিয়া কি হৈ যাব ইন্টিগ্ৰেশন a to b y dx fx dx লিখি দিও integration a to b fx dx minus integration a to b কিমান হ'ব এবাৰ এইখিনি এৰিয়া আমি কি কৰিম মাইনাস কৰিম ইয়াতে যদি এডাল ভাৰ্টিকেল স্ট্ৰিপ ড্ৰ কৰি দিও তেতিয়া কি হৈ যাব এটো integration gx dx এতিয়া যদি এইখিনি আমি মাইনাস কৰি দিও তেতিয়া আমি কি পাই যাম এই শেডেড এৰিয়াখিনি আমি পাই যাম সো যদি আমি এনেকৈ লিখিব পাৰো a to b fx minus gx dx এইখিনি হ'ব কি required area next we start exercise 8.2 question number 1 find the area of the circle 4x square plus 4y square equal to 9 which is interior to the parabola x square equal to 4y প্ৰথমতে আমি চাব লাগিব ইয়াত দুটা বস্তু দি আছে এটা হল সার্কেল এটা হল প্যারাবোলা আমি ইয়াৰ প্ৰথমতে গ্ৰাফটো ড্ৰ কৰিব লাগিব তাৰ পিছত আমি কি কৰিম ইয়াৰ এৰিয়াটো লিয়াম
যদি আমি ইয়াৰে গ্ৰাফটো ড্ৰ কৰি লওঁ फोर एक्स स्क्वायर प्लस 4y स्क्वायर इक्वल टू 9 এইটো এটা অৰিজিনত থকা কি হ'ব সাৰ্কেল হ'ব সো আমি সাৰ্কেলটো ড্ৰ কৰিলো আৰু x স্কয়াৰ ইকুৱেল টু 4y x ৰ ভ্যালু পজিটিভ নেগেটিভৰ কাৰণে y ৰ ভ্যালুটো কি হ'ব পজিটিভ হ'ব সো প্যাৰাবোলাটো কেনেকুৱা হ'ব এটা প্যাৰাবোলাটা হ'ব আমাক এতিয়া লাগে এই কমন ৰিজন এইখিনিৰ এৰিয়া লাগে আমি এইখিনিৰ এৰিয়াৰ কাৰণে আমি কি কৰিব লাগিব এই দুটা পইণ্ট লাগিব আমাক এই দুটা পইণ্ট আমি কেনেকৈ পাম এই দুটা এটো সাৰ্কুলাৰ ইকুৱেশ্যন আৰু প্যাৰাবোলাৰ ইকুৱেশ্যন দুটা যদি আমি সলভ কৰো তেতিয়া হলে ইন্টাৰসেকশন পইণ্ট কেইটা আমি পাই যাম সো আমি সলিউশনটো আৰম্ভ কৰো given circle is 4x square plus 4y square equal to 9 and the parabola is x square equal to 4y the two curves meet where four into 4 y square আমি ইয়াতে কি কৰিলো যেটো আমাৰ সাৰ্কুলাৰ ইকুৱেশ্যন দিছে সাৰ্কুলাৰ ইকুৱেশ্যন কি 4x square plus 4y square equal to 9 তাত আমি যদি প্যাৰাবোলাৰ ইকুৱেশ্যনটো কি x square equal to 4y এই 4y টো x ৰ ঠাইত বহাই দিও তেতিয়া হলে আমি কি পাম ইন্টাৰসেকশন পইণ্টটো পাই যাম সো আমি কি কৰিলো x ৰ ঠাইত আমি 4y টো পুট কৰি দিলো plus 4y square equal to 9 so 4y square plus 16y minus 9 equal to 0 এটা কোয়াড্রেটিক ইকুয়েশন পালো সো আমি এই কোয়াড্রেটিক ইকুয়েশনটো যদি সলভ কৰো y equal to minus 16 plus minus 256 plus 144 2 into 4 equal to minus 16 plus minus 400 by 8 so এখিনি যদি আমি ক্যালকুলেশন কৰো কি পাম half n minus 9 by 2 but y is greater than equal to 0 therefore the two curve meet when y equal to half কারণ যেহেতু আমার কি হয় ইয়াতে x প্যারাবোলা ইকুয়েশনটোত কি হয় x এর পজিটিভ নেগেটিভ ভ্যালুৰ কাৰণে y টো পজিটিভ সো y টো কি হ'ব পজিটিভ হলে সদায় কি হ'ব y এর ভ্যালুটো আমি ইয়াতে কি পাম ইয়াতে এটা পজিটিভ পাইছো এটা নেগেটিভ পাইছো সো নেগেটিভ ভ্যালুটো ইয়াত নাহে কারণ ইয়াত y টো পজিটিভ y is greater than equal to 0 হ'ব সো y এর ভ্যালু আমি ইয়াত কিলাম হাফ হ'ব যেতিয়া y এর ভ্যালু হাফ হ'ব তেতিয়া x এর ভ্যালু কি হ'ব x square equal to 4 into half so 2 then x equal to কি পাম plus minus root 2 তার মানে আমি কি পাম পয়েন্ট কেইটা এইটো পয়েন্ট কি পাম root 2 half আৰু এইটো পয়েন্ট পাম কি আমি যদি এটা 0 দিও এটো অরিজিন টু এটো পয়েন্ট হ'ব root minus root 2 half
এটো পজিটিভ ৰুট 2 হ'ব কাৰণ এটো যদি পজিটিভ হ'ব এফালে নেগেটিভ আহিব therefore required area আমি যদি কি কৰো ইয়াতে এই ফালৰ এৰিয়াটো এইখিনি এৰিয়া উলিয়াই লও এইখিনি এৰিয়া যদি উলিয়াও তেতিয়া হলে তাক যদি আমি তাৰ লগত 2 এটা ইনটু কৰি দিলে কি হ'ব আমি গুটেইখিনি এৰিয়া পাই যাম কাৰণ এই দুইখিনি কি হ'ব সিমেট্ৰিক্যাল হ'ব সো আমি এটা সাইডৰ এৰিয়া উলিয়াই পিনে ইয়াৰ লগত তাৰ লগত এটা 2 এটা মাল্টিপ্লাই কৰি দিলে দুই ফালৰ এৰিয়া পাই যাম সো কি হ'ব ৰিকোয়াৰ্ড এৰিয়া 2 ইনটু integration 0 to root 2 y2 minus y1 dx মানে আমাৰ লিমিটটো কৰ পৰা এখিনি 0 0 আৰু এই পইণ্টটো কি হ'ব এই পইণ্টটো হ'ব x = √2 সো আমাৰ লিমিটটো 0 ৰ পৰা √2 লৈ যাব আৰু এই গুটেইখিনি কি হ'ব এই গুটেইখিনি y2 এখিনি কোনটো কাৰ্ভৰ আন্ডাৰত আছে যেটো সাৰ্কলটো আছে এই সাৰ্কলটো থকা কাৰ্ভৰ আন্ডাৰত এই গুটেইখিনি এৰিয়া আছে তাৰ পিছত আমি মাইনাস কোনখিনি কৰিম যেটো প্যাৰাবোলাটোৰ কাৰ্ভৰ আন্ডাৰত আছে সেইখিনি এৰিয়া কি কৰিম আমি মাইনাস কৰিম সো আমি y2 ৰ কাৰণে কি লিখিম y2 ৰ কাৰণে আমি কি লিখিম এই সাৰ্কলটোৰ ইকুৱেচন যেটো আছে তাৰ পৰা y2 উলিয়াম আৰু এইখিনিৰ কাৰণে আমি কি কৰিম যেটো প্যাৰাবোলাৰ ইকুৱেচন আছে সেইটো ইকুৱেচনৰ পৰা y1 উলিয়াম टू into integration 0 to √2 to our 9 minus 4x square 4dx minus integration 0 to √2 x square by 4 dx. So next hobo 2 into integration 0 to √2 3 by 2 whole square minus x square dx minus 2 by 4 x cube by 3 0 to যে এইখিনি আমাৰ কি হ'ব a square minus x square ফৰ্মুলাত আমি লিখিব পাৰিম সো 2x by 2 root over 3 by 2 whole square minus x square plus 3 by 2 whole square by 2 sin inverse x by 3 by 2 0 to √2 minus 1 by 6 √2 minus √2 cube minus 0 আমি ইয়াতে কি কৰি দিলো লিমিটটো পুট কৰি দিলো নেক্সট এতিয়া আমি ইয়াত কি কৰিম লিমিটটো পুট কৰি দিম লিমিট পুট কৰিলে কি হ'ব x √over তাৰ আগতে এখিনি আমি ক্যালকুলেশনটো লিখি লও x square plus 9 by 4 over sin 2x by 3 0 to √2 কি হ'ব 2 divided by 6 এতিয়া যদি আমি ইয়াত কি কৰো লিমিটটো পুট কৰি দিও তেতিয়া কি হ'ব x ৰ ভ্যালু হ'ব √2 9 by 4 minus 2 plus 9 by 4 sin sorry yate sin inverse হৈ গৈছে sin inverse 2 √3 minus yate কি হ'ব
0 minus 0 hobo and minus 2 root 2 by 6 root 2 by 2 plus 9 by 4 sine inverse 2 root 2 3 minus 2 root 2 by 6. So root 2 by 2 minus root 2 by 3 plus 9 by 4 sine inverse 2 root 2 by 3. क्या भाई इखिनि जदि आमी कैलकुलेशन करो करिले कि पाम root 2 by 6 plus 9 by 4 sine inverse 2 root 2 by 3 square unit.